জাতীয় জীৱনৰ এগৰাকী অতি শক্তিশালী সংগীত সাংস্কৃতিক শিল্পী বাঁহী বাদনৰে সমগ্ৰ পৃথিৱীত অসমৰ লোক সংস্কৃতি আৰু ধ্ৰুপদী সুৰ বাঁহীৰ সুৰক শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰা দীপক শৰ্মা হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। অসমৰ সমাজৰ কাৰণে জাতীয় জীৱনৰ কাৰণে অতি সুখৰ বিষয়। হঠাৎ স্তব্ধ হৈ গ'ল বাঁহীৰ সুৰ, যি বাঁহীয়ে আমাৰ লোক সংস্কৃতিৰ ঐশ্বৰ্যপূৰ্ণ মেটমৰা ভঁৰালক প্ৰতিনিধিত্ব কৰিছিল, যি বাঁহীয়ে সমগ্ৰ অসমৰ সমাজ অসমৰ কৃষ্টি সংস্কৃতিৰ ঐতিহ্যক সমন্বয়ৰ দোলেৰে বান্ধ পাইছিল, যি বাঁহীৰ সুৰে অসমীয়া মানুহৰ স্বাভিমানক কেৱল মাত্ৰ ভাৰতবৰ্ষই নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰিছিল। 25 বৰ্ষটো আমাৰ অসমৰ কাৰণে খুব এটা দুখৰ এটা বছৰ, খুব আৱেগ দি থৈ যোৱা আমাৰ কাৰণে এটা খুব বেয়া লগা বছৰ এটা। কাৰণ জুবিনদাৰ মহাপ্ৰয়াণ হ'ল, তাৰপিছত হঠাৎ সৈয়দ ছাদুল্লাহ ডাঙৰীয়া আমাৰ পৰা নাইকিয়া হৈ গ'ল, আৰু দীপক শৰ্মা নাইকিয়া হোৱাৰ পাছত আমি সকলোৱে তেওঁৰ অনুপস্থিতি অসমৰ ৰাইজে নিশ্চিতভাৱে অনুভৱ কৰিব। কাৰণ যেনেকৈ বাঁহীৰ সুৰেৰে আমাক সকলোকে আৱৰি ৰাখিছিল, আমাক উদ্বেলিত কৰি ৰাখিছিল সমাজখনক, কিন্তু হঠাৎ এই বাঁহীৰ সুৰ স্তব্ধ হৈ গ'ল। কিন্তু মই তেখেতৰ এই বাঁহীৰ সুৰ সদায় গুঞ্জৰিত হৈ থাকিব অসমৰ সমাজ জীৱনত, মই আশা কৰোঁ। আৰু আমাৰ হাজাৰ হাজাৰ লাখ লাখ যিসকল থলুৱা বাঁহীৰ শিল্পী আছে, সেইসকলেও তেখেতৰ এই কৰি যোৱা কৰ্মৰাজি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি তেওঁ শক্তিশালী ৰূপত আমাৰ বাঁহীক প্ৰতিনিধিত্ব কৰিছিল, তেওঁলোকক উজ্জীৱিত নিশ্চয় কৰিব মই আশা ৰাখিছোঁ। আৰু দীপক শৰ্মাৰ পবিত্ৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ, আৰু পৰিয়ালবৰ্গকো ভগৱন্তই এই সময়ত শক্তি আৰু সাহস দিয়ক, যাতে এই দুখৰ সময়টো তেওঁলোকে যাতে মোকাবিলা কৰিব পাৰে। নিশ্চয় নিশ্চয় আছে, কাৰণ বাঁহীৰ যিসকল শিল্পী আছে, বিশেষকৈ অসমত অতি প্ৰতিভাধৰ শিল্পী আছিল বা আছে আজিও। দীঘলীয়া পৰিক্ৰমা প্ৰভাত শৰ্মাৰ কথাও যদি কয়, তাৰ পাছত দীপক শৰ্মা আহিল, কৈলাশ ৰাভা, বিভিন্ন তাৰ পিছতো এতিয়া হাজাৰ হাজাৰ লক্ষ লক্ষ আমাৰ এখেতৰো শিষ্য আছে। এখন সময়ত প্ৰভাত শৰ্মা ডাঙৰীয়াৰ শিষ্য আছিল। সকলোৱে বাঁহীক এটা তেওঁলোকে পেচা বা বাঁহীৰ সুৰৰ যোগেদি অসমৰ লোককৃষ্টিক তেওঁলোকে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যথেষ্ট প্ৰচেষ্টা অব্যাহত ৰাখিছে। গতিকে মই ভাবোঁ যে শিল্পী সত্তাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে, তেওঁলোক জীয়াই থাকিব জনগণৰ হৃদয়ত। বাঁহীৰ সুৰে সদায় দীপক শৰ্মাৰ বাঁহীৰ সুৰে আমাক সদায় উজ্জীৱিত কৰি ৰাখিব। অসমৰ জাতীয় লোককৃষ্টিৰ যি পৰিৱেশ, ইয়াক সোণহেৰীয়া পৰিৱেশটো উজ্জীৱিত কৰিব, সাৰুৱা কৰি ৰাখিব, এই কথা মই বিশ্বাস কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।